লাগে আমি পবিতৰা এইটো কৰাৰ কাৰণে আমাৰ স্থানীয় এই পবিতৰা অভয়াৰণ্য আমি ৰাইজৰ বাবে এই পবিতৰা আপোনালোকে দেখিলে যে আনুষ্ঠানিকভাৱে আমি ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ আৰু এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজৰো যথেষ্ট সঁহাৰি পাইছোঁ আৰু পৰ্যটকসকলেও দেখিছে যে ইয়ালৈ আহিছে। আমি যোৱাকালি আমি কাজিৰঙা ৰাইজৰ কাৰণে মুকলি কৰিছোঁ, তাতো দেখিছোঁ দেশী বিদেশী পৰ্যটক আগতকৈ বাঢ়িছে। পবিতৰা ক্ষেত্ৰত আমি আপোনালোকৰো সহযোগিতা বিচাৰিছোঁ, বিশেষকৈ আমি স্থানীয় ৰাইজে আমাক যথেষ্ট সহায় কৰিছে আৰু এই সংৰক্ষণৰ ক্ষেত্ৰত আমিও আমাৰ ফালৰ পৰা বিশেষকৈ বন বিভাগেই নহয় চৰকাৰৰ অন্যান্য বিভাগৰ পৰাও যদি ওচৰ চুবুৰীয়া লোকক আমি কিবা সহায় কৰিব লাগে সেইখিনি কৰাৰ কাৰণে আমি নিৰ্দেশ দিছোঁ আৰু আমি আশা কৰিছোঁ যে সেই আগতকৈ আৰু বেছি আমাক সংৰক্ষণৰ ক্ষেত্ৰত সকলোৱে সহায় কৰিব। আৰু ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াকো আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে যেনেদৰে আমাক যোগাত্মক সঁহাৰি জনাইছে অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত এই ছিজনটোত যাতে পৰ্যটকসকল অকল ৱাইল্ড লাইফৰ ক্ষেত্ৰতে নহয় ধৰ্মীয় পৰ্যটকসকল বিভিন্ন ক্ষেত্ৰৰ পৰ্যটকসকল যাতে আৰু আহে ইয়ালৈ সেই বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকৰো এটা ভূমিকা অতিকৈ প্ৰয়োজন। গতিকে আপোনালোকৰো আৰু বিশেষকৈ নেশ্যনেল ইলেক্ট্ৰনিক মিডিয়া বা প্ৰিণ্ট মিডিয়াকো আমি অনুৰোধ কৰিছোঁ যে এই ক্ষেত্ৰত যাতে আপোনালোকেও এই ছিজনটোত যাতে আৰু পৰ্যটকসকল আহে আৰু যাতে আমাৰ ইয়াত বাতাবৰণ ভাল হয়, বন্ধুত্বৰ ভাৱ যাতে আৰু বাঢ়ে, তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে আমি কামনা কৰিছোঁ। আন্তঃগাঁথনিৰ কাৰণে ইতিমধ্যে আমি ইয়াত এটা ইণ্টাৰপ্ৰিটেশ্যন আৰু ইনফৰ্মেশ্যন চেণ্টাৰ এটা কৰাৰ কথা আমি ভাবিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে পবিতৰাখনৰ আমি এইকাৰণে পৰ্যটকৰ কাৰণে গুৰুত্ব আৰু বঢ়াব লাগে, কাৰণ ইয়াত গুৱাহাটীৰ নিচেই কাষত বহুত লোক আছে যিসকলে ওৱান হৰ্ণ ৰাইনো চাব বিচাৰে, কিন্তু সময়ৰ অভাৱৰ বাবে কাজিৰঙালৈ যাবলৈ অসুবিধা। সেইসকলো যাতে আমাৰ গড় চাব পাৰে সেইসকলৰ কাৰণে আমি পবিতৰাত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আগতকৈ বহুত বাঢ়িছে, ফেচিলিটি ইয়াত বাঢ়িছে, হেঙিং ব্ৰিজ হৈছে আৰু ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ এটাৰ কথা আমি ইয়াত ভাবিছোঁ। আৰু জীপ চাফাৰীৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক যিখিনি আমাক কৰিবলগীয়া আছে আমি কনভাৰ্জেঞ্চ কৰি কেৱল বন বিভাগেই নহয় পঞ্চায়তৰ গ্ৰাম্য উন্নয়ন চিভিল এডমিনিষ্ট্ৰেশ্যন আছে সেইসকলৰ লগত লগ খাই আমি কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজিৰ তাৰিখত মই আপোনালোকক বি পজিটিভ আমি দেখিছে কাজিৰঙা ক্ষেত্ৰত ইলেক্ট্ৰনিক আই আমি ব্যৱহাৰ কৰিবৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰিছোঁ, প্ৰচেছ আৰম্ভ হৈছে আৰু তাত ফেন্সিং ছ'লাৰ ফেন্সিং দিয়াও আৰম্ভ কৰিছোঁ। আৰু যদি আমি কিবা কৰিবলগীয়া আছে আমি মেন পাৱাৰ বঢ়াৰ কাৰণে কৈছোঁ। আজিৰ তাৰিখত আপোনালোকৰ সকলোৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ।